চুলি সৰা, চুলি পকা সমস্যা ৰোধ কৰিবলৈ, চুলি গুৰিটো মজবুত কৰিবলৈ, নতুনকৈ চুলি গজিবলৈ খুব বঢ়িয়া এটা প্ৰ'টিন হেয়াৰ মাস্ক লৈ আহিছোঁ। সপ্তাহত মাত্ৰ এবাৰকৈ লগালে আপোনালোকৰ চুলিখিনি চিল্কি, চাইনি আৰু পিছল কৰি তুলিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হোৱাটছএপ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা হেয়াৰ মাস্ক। যদি আপোনালোকৰ চুলি সৰি আছে, চুলিৰ গুৰিত খজুতি হৈছে, উফি হৈছে, যদি চুলিখিনি ৰাফ হৈ গৈছে, আঁচুৰিলে জট ধৰে, তেতিয়াহ'লে আপোনালোকে আজিৰ এই হেয়াৰ মাস্কটো ব্যৱহাৰ কৰি চাব। আপোনালোকৰ চুলি সৰাও কমিব, চুলিৰ গুৰিটো মজবুত কৰিব, চুলিৰ পৰা উফি দূৰ কৰিবলৈ সহায় কৰিব, চুলিখিনি চিল্কি, চাইনি আৰু পিছল কৰি তোলাত বহুত বেছিকৈ সহায় কৰিব। আজিৰ এই হেয়াৰ মাস্কটো একদম সম্পূৰ্ণ নেচাৰেল হয়, একেবাৰে সহজে আপোনালোকৰ ঘৰতে থকা সাধাৰণ বস্তু কেইবিধ মানে এই হেয়াৰ মাস্কটো বনাব পাৰিব। এতিয়া মই আপোনালোকক এই হেয়াৰ মাস্কটো বনাই দেখুৱাওঁ। হেয়াৰ মাস্কটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই হেয়াৰ মাস্কটো ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হোৱাটছএপ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক এতিয়া আজিৰ এই হেয়াৰ মাস্কটো বনাবলৈ আৰম্ভ কৰোঁ। আজিৰ এই হেয়াৰ মাস্কটো বনাবৰ কাৰণে মই লৈছোঁ এয়া জবা ফুলৰ পাত এমুঠি আৰু লগতে জবা ফুল 6-7 পাহমানৰ জোখাৰে। জবা ফুল আৰু জবা ফুলৰ পাত দুয়োটাই আমাৰ চুলিৰ কাৰণে বহুত উপযোগী হয়। জবা ফুল আৰু পাতত এমিনো এচিড থাকে। এমিনো এচিডে আমাৰ চুলিখিনি নেচাৰেলি প্ৰ'টিন বা কেৰাটিনৰ যোগান ধৰে, যি আমাৰ চুলি গুৰিটো মজবুত কৰিবলৈ সহায় কৰে। ইয়াৰ উপৰিও জবা ফুল আৰু পাতৰ ৰস যদি আমাৰ মূৰৰ ছালত লগোৱা হয় তেতিয়াহ'লে মূৰৰ ছালৰ পৰা উফিৰ সমস্যা দূৰ হয়। যদি আমাৰ অকালতে চুলি পকি যায় বা কম বয়সতে আমাৰ চুলিখিনি পকি যোৱা সমস্যা হয় তেতিয়াহ'লে জবা ফুল আৰু জবা ফুলৰ পাত পিচি পেলাই লগালে বহুত ভাল ৰিজাল্ট পোৱা যায়। এতিয়া মই জবা ফুল আৰু জবা ফুলৰ পাতকেইটা এয়া ছিঙি লৈ ভালকৈ ধুই লৈছোঁ। ধুই লোৱাৰ পাছতহে মই ব্যৱহাৰ কৰিম। এতিয়া মই এটা মিক্সি জাৰ আনিছোঁ। এই মিক্সি জাৰটোতে মই এই ফুল আৰু পাতখিনি প্ৰথমতে ভৰাই লৈছোঁ। ইয়াৰ লগত আৰু কেইবিধমান বস্তু এতিয়া মিক্স কৰিম, যিকেইবিধ বস্তু আমাৰ চুলিৰ কাৰণে বহুত বেছি ভাল হয়। এতিয়া মই ইয়াতে ল'ম এচামুচৰ জোখাৰে মেথি গুটি। মেথি গুটিত প্ৰ'টিন আৰু নিকটনিক এচিড থাকে, যিয়ে আমাৰ চুলি সৰা বন্ধ কৰিবলৈ, চুলিৰ গুৰিটো মজবুত কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। ইয়াৰ পাছতে ল'লোঁ মই এচামুচৰ জোখাৰে ফ্লেক্সিড। ফ্লেক্সিডক অসমীয়াত তিচি বুলিও কয় দেই। ফ্লেক্সিডে আমাৰ চুলিখিনি দীঘল কৰাত বহুত বেছিকৈ সহায় কৰে। ইয়াত ওমেগা-3 ফেটি এচিড থাকে, ভিটামিন ই থাকে আৰু প্ৰ'টিন থাকে, যিয়ে আমাৰ চুলিৰ গুৰিটো মজবুত কৰে আৰু হেয়াৰ ফলিকলবোৰ বৃদ্ধি কৰি আমাৰ চুলি সৰা বন্ধ কৰে আৰু নেচাৰেলি চুলিখিনিৰ উজ্জ্বলতা বঢ়ায়। আৰু পিঁয়াজ দিছোঁ মই এটা। পিঁয়াজে আমাৰ চুলি গজায় বুলি আপোনালোকে সকলোৱে জানে। পিঁয়াজৰ ৰসটো আমাৰ চুলিৰ কাৰণে বহুত বেছি ভাল হয়। এতিয়া মই ইয়াতে পিঁয়াজ এটাও কাটি দিলোঁ। ইয়াৰ পাছত মই আনিছোঁ এয়া কালজিৰা। কালজিৰা আপোনালোক সকলোৱে চিনি পায়ে। এচামুচৰ জোখাৰে কালজিৰা দি দিছোঁ। কালজিৰাই আমাৰ চুলিখিনি নেচাৰেলি ক'লা কৰাত সহায় কৰে। ইয়াত আইৰণ আৰু জিংক থাকে, যিয়ে চুলিখিনি চাইনি কৰিবলৈও বহুত বেছিকৈ সহায় কৰে। এতিয়া মই গোটেইখিনি দি মিক্সিত এতিয়া পিচি ল'লোঁ। এয়া আধা পিছা নিচিনা কৰি লৈছোঁ। এতিয়া এইখিনি মই এঘণ্টাৰ কাৰণে এনেকৈ মিক্সি জাৰটোতে থৈ দিম, যাতে ভালকৈ বস্তুখিনি কোমলি থাকে। এঘণ্টা এনেকৈয়ে থৈ দিয়াৰ পাছত যেতিয়া ভালকৈ বস্তুখিনি কোমলি যাব তেতিয়া এটা চচপেনলৈ মই এই বস্তুখিনি লৈ লৈছোঁ। আৰু এই বস্তুখিনি এঘণ্টা থৈ দিয়াৰ পাছত দেখিছেনে ইয়াৰ ৰংটো ক'লা নিচিনা হৈ গৈছেগৈ। মই এয়া মিক্সাৰ জাৰটোতে অকণমান পানী দি খালি ইয়াতে একাপৰ জোখাৰে পানী দি ল'লোঁ। দি পেলাই ভালকৈ মিক্স কৰি এতিয়া গেছৰ ফ্লেমত দি দিছোঁ। এতিয়া একেবাৰে ল' ফ্লেমত 4ৰ পৰা 5 মিনিট উতলাব লাগিব। আপোনালোকে মনত ৰাখিব, ফ্লেমটো ল' কৰিহে উতলাব। যদি আপোনালোকে হাই ফ্লেমত উতলায় তেতিয়াহ'লে তলত লাগি ধৰিব। এতিয়া মই ল' ফ্লেমত উতলাই আছোঁ। উতলাই 4 মিনিট হৈ গ'ল। 4 মিনিটৰ পাছত এয়া মই ফ্লেমৰ পৰা নমাই ঠাণ্ডা হ'বলৈ দিলোঁ। আৰু ঠাণ্ডা হোৱাৰ পাছত মই এটা বাতি পাতি লৈ তাতে এখন পাতল কটন ৰুমাল দি লৈছোঁ। তাতে এই মাস্কখিনি দি পেলাই এতিয়া চেকি ইয়াৰ পৰা জেলটো উলিয়াই ল'ম। আপোনালোকে এই কাপোৰখন যে একেবাৰে পাতল কাপোৰ ল'ব, নহ'লে চেকিবলৈ অসুবিধা হ'ব।
একেবাৰে একদম ডাঠ এটা জেল ওলাব, যিটো জেল আপোনালোকে হেঁচি এনেকৈ টেপি চেপি উলিয়ালেহে সেই জেলটো ওলাব। সেইকাৰণে কাপোৰখন অকণমান পাতল ল'লে আপোনালোকৰ জেলটো উলিয়াবলৈ সুবিধা হ'ব। এয়া দেখিছেনে, খুব বঢ়িয়া এটা হেয়াৰ প্ৰ'টিন ওলাইছে, যিটো প্ৰ'টিনে চুলি সৰাও বন্ধ কৰিব, চুলি পকা সমস্যাও দূৰ কৰিব আৰু লগতে আপোনালোকৰ চুলিখিনি চিল্কি চাইনি কৰিবলৈ সহায় কৰিব। এতিয়া এই জেলটোৰ লগত মই মিক্স কৰিছোঁ এয়া তিল তেল আৰু মিঠাতেল মিক্স কৰি। এই বটলটোতে মই তিল তেল আৰু মিঠাতেল মিক্স কৰি পেলাই থৈ দিওঁ আৰু যেতিয়াই মই চুলিত এনেকুৱা ধৰণৰ মাস্কবোৰ লগাওঁ তেতিয়া ইয়াৰ পৰা 4-5 চামুচমানৰ জোখাৰে দি লওঁ। এতিয়া এইটো এটা খুব বঢ়িয়া প্ৰ'টিন মাস্ক তৈয়াৰ হৈ গ'ল। এইটো কেনেধৰণে চুলিত লগাব লাগে চাওঁ আহক। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা হেয়াৰ মাস্ক, যিটো হেয়াৰ মাস্কে আপোনালোকৰ চুলি সৰাও বন্ধ কৰিব, চুলি গুৰিটো মজবুত কৰিবলৈ সহায় কৰিব, নতুনকৈ চুলি গজিবলৈ সহায় কৰিব, উফিৰ সমস্যা দূৰ কৰিব আৰু চুলিখিনি চিল্কি চাইনি আৰু পিছল কৰি তোলাত বহুত বেছিকৈ সহায় কৰিব। এতিয়া এইটো মই চুলিত লগাম। এতিয়া লগোৱাৰ আগতে গাত এখন মই কাপোৰ মেৰিয়াই লৈছোঁ, যাতে পিন্ধি থকা কাপোৰত এই মাস্কটো নালাগে, লাগিলে কাপোৰত দাগ ধৰি যাব। চুলিৰ গুৰিত লগাই আপোনালোকে এই হেয়াৰ মাস্কটো চুলিত লগাব। তেতিয়া আপোনালোকৰ চুলিৰ গুৰিটো মজবুত কৰিব, চুলি এটা খুব বঢ়িয়া প্ৰ'টিন পাব আৰু লগতে চুলিত হোৱা উফিৰ সমস্যা দূৰ কৰিবলৈ সহায় কৰিব। এতিয়া গোটেই মূৰটোতে মই ভালকৈ লগাই ল'ম। এনেধৰণে গুৰিত লগাই এই মাস্কটো লগালে চুলিৰ গুৰিয়ে এটা ভাল প্ৰ'টিনো পাব আৰু লগতে চুলিৰ গুৰিত যদি আপোনালোকৰ উফি হৈছে, উফিৰ সমস্যাও নোহোৱা হ'ব। এনেকৈ যদি সপ্তাহত এবাৰকৈ আপোনালোকে নেচাৰেলি চুলিৰ যত্ন লয়, তেতিয়াহ'লে আপোনালোকৰ চুলিখিনি বহুত বয়সলৈ ক'লা হৈ থাকিব, সোনকালে চুলিখিনি পকি নাযাব, চুলি সৰাও বন্ধ হ'ব। লগাই লোৱাৰ পাছত আপোনালোকে 1 ঘণ্টাৰ পৰা 2 ঘণ্টা সময় ৰাখি পেলাই আপোনালোকে ধুনীয়াকৈ চুলিখিনি মাইল্ড এটা চেম্পু কৰি ধুই দিব। তাৰ পাছত আপোনালোকে চুলিখিনি চাব, খুব ধুনীয়া পিছল হ'ব, চাইন আহিব চুলিখিনিত আৰু আপোনালোকৰ চুলি সৰা লাহে কমি আহিব। আজি মই আপোনালোকক খুব বঢ়িয়া এটা নেচাৰেল হেয়াৰ মাস্ক দেখুৱালোঁ। আপোনালোকৰ এই হেয়াৰ মাস্কটো যদি ভাল লাগিছে, মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ' লৈ, নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।